আছো কওক। ফাঁচি থাকি এতিয়া ভাগ্য ভাল আমি ধৰক পাৰ্টি লাইনত গৈ চিনাকি হোৱাৰ কাৰণে ফটককৈ হৈ গৈছে বেলেগ নাজানা মানুহ তাত খুচি থাকিব। আমি আসামৰ পৰা উৰিষ্যা গৈছিলে কাম কৰিব তাতে এইটো একজন লগৰীয়া এইটো বীৰ সিং বুলি সি মাতিছিলে কাম ভাল বুলি আমি তাতে গৈছে তাতে একো কাম নাই আমাৰ কাৰণে ফৰ্মবিলাক জমা দিব লাগে 6000 লৈছে আগতে ফৰ্মত কি লিখিব লাগে ফৰ্মৰ মানে 6000 জমা দিছে 6000 পিছত জমা দিম এনেকা লিখিব লাগে ফৰ্মটো কি কোম্পানী বুলি কৈছে কোম্পানীটো সি কোৱা মতে কি কোম্পানীৰ নাম আছিলে RSI এনেকা কোম্পানী আছিলে কাম মানে কামটো কি RSI কোম্পানীটোত কাম কি কৰিব লাগে কামটো নাই মানে তাতে আমাৰ কাৰণে কামটো এনেকা বুলি RSI কৰিব লাগে বুলি তাতেতো গৈছে কামে নাই মানে ৰুমত খালি বহিব লাগে কেনেকুৱা ৰুম আছিলে এইটো কোম্পানী ৰুম নে ভাড়া ৰুম ইমানটো নাজানে আমাৰ কাৰণে ৰুমৰ ভিতৰত মানে বহাই দিছে কোম্পানীৰ ৰুমো হ'ব পাৰে মানে ময়ো ইমান ডিটেইলছ নাজানে বেছি দিন থকা নাই কোম্পানীৰ ৰুমে হ'ব পাৰে চাগে কিমান দিন থাকিছে আপুনি আমাৰ লগে 5 দিন থাকিছে আৰু যিজনে মাতিছে তেওঁ কিমান দিন আছে সি 2 মাহ মান থাকিলে সি দৰমহা কিমান দিম বুলি কৈছে দৰমহা সি মোৰ লগৰীয়া কোৱা মতে 18000 দিম বুলি কৈছে তাতেতো দৰমহা নিদিয়ে মানে মানুহ 3জন মাতিলে আমি ওলাব পাব এনেকা কৈছে তাতে সি মানুহজনে ওলাব পাব সি মানুহজন ওলাব পাব আমি 3জন গৈছে সেইটো কাৰণে সি মানুহজনে ওলাব পাব সেই মানুহজন কিমান দিন আছে সেইটো 2 মাহ হৈ গ'ল থাকা 2 মাহ দৰমহা তাক দিছিল নেকি 2 মাহৰ 2 মাহৰ সি কোৱা মতে 1 টকাও দিয়া নাই এতিয়ালৈকে তাত মাৰপিট কৰে নেকি মাৰপিট একো নকৰে আপোনাক ফোন চোন কৰিব দিয়ে নে নাই ঘৰত ফোনটো টাইমতে ধৰিব দিয়ে অলপ চলপ ধৰিব দিয়ে টাইমত তে ৰুমত যে ৰাখে তাত তেওঁলোকৰ কোম্পানীৰ মানুহে আপোনাক চোৱা চিতা কৰে আৰু ৰখি থাকে নেকি কোম্পানী মানুহে চাই আমাৰ কাৰণে বাহিৰত যালেও সিহঁতে যাব অকলে ক'তো যাব নিদিয়ে বাহিৰত ওলাব নিদিয়ে ফোন কৰোঁতে থাকে নেকি ফোন কৰিলেও থাকিব সিহঁতে অকলে ক'তো ওলাব নিদিয়ে অকলতে বজাৰ চজাৰ যাব নিদিয়ে ক'তো যাব নিদিয়ে ফোনত যেতিয়া কথা পাতে বাধা দিয়ে নেকি যে কথা নাপাতিবি বেছি মানে ফোন মতে কোৱা মতে সিহঁতে হিন্দী দি কথা পাতিব লাগে অসমীয়া দিও নাপায় কাৰ্বি দিও নাপায় হিন্দী দি কথা পাতিব লাগে বুলি কৈছে সিহঁতে তাৰপিছত আপোনালোকে কিহত কথা পাতে কেতিয়াবাতো আমাৰবিলাকতো ঘৰৰ মানুহটো হিন্দী বুজিব ইমান নোৱাৰে আমি নিজৰ লেংগুৱেজ দি কথা পাতিব লাগে বুলি কয় তাৰপিছত আপোনালোকে যে বিপদত আছে এই কথাটো আপোনালোকৰ ঘৰৰ মানুহক কৈছিলে ঘৰৰ মানুহ কৈছে তাৰপিছত কৈছিলে ফোনতে কৈছিলে আমি ঘৰত যোগাযোগ কৰিছে ঘৰৰ মানুহৰ লগত তাৰপিছত সি ঘৰৰ মানুহে আগষ্টিন ছাৰৰ ক'ৰবা গৈছে আৰু তাৰপিছত ওলাব পাইছে খাবলৈ কেইবাৰমান দিয়ে খাব 2 টাইম দিয়ে ভাত দিনত একবাৰ আৰু ৰাতি একবাৰ দিয়ে ভাত আৰু ক'তো অন্য বস্তু নিদিয়ে একো নিদিয়ে একো নিদিয়ে খালি ৰুমৰ ভিতৰতে ৰাখিছে ৰুমৰ ভিতৰত ৰাখি ৰুমৰ ভিতৰত যে ৰাখিছে কিবা কৰিব দিয়ে নেকি মানে তাতে একটা টিউচন নিচিনা হয় সাইকোলজি বুলি ফাৰ্ষ্ট শিকাইছে সিহঁতে টিউচন নিচিনা শিকায় সাইকোলজি টিউচন তাৰপিছত এইবিলাক পঢ়াব তাৰপিছত 2-3 ঘণ্টামান পঢ়ায় তাৰপিছতে ছুটি হ'ব তাৰপিছত ৰুমতে থাকিব লাগিব গা পা পঢ়ায় তেওঁলোকে কিতাপ বহি কলম কিবা দিয়ে নেকি নিদিয়ে একো নিদিয়ে নিজৰ কিনিব লাগে বহি দি সিহঁতে মুখেদি ক'ব আমি লিখিব লাগিব কি বুলি কয় এই সাইকোলজিৰ কথা 1-2টা কয় আৰু কেনেকুৱা ধৰণৰ কথা আছিল মানুহৰ ঘৰ কেনেকা বনাব লাগে মানুহৰ দিমাগ কেনেকা চলাব লাগে এইবিলাক কথাই কয় আপোনালোকক তাতে ৰুমৰ পৰা কোনে উদ্ধাৰ কৰিছে কোনে ওলাই আনিলে পিছত তাতে কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে এতিয়া ওলাইছে লগত পুলিচ আছিল নেকি পুলিচ আছিলে কিমানমান পুলিচ গৈছে পুলিচ 3-4জন মান আহিছিলে আৰু তাৰ পৰা মানুহ কেইজন ওলাই আনিছে মানুহ আমি 4জন তাৰে পুলিচে কৈছে আৰু নিজৰ মানুহ থাকিলে যিমান মানুহ আছে চব ওলাই দে আমি সব কাৰণে লৈ যাম বুলি কৈছে বেলেগ ষ্টেটৰো আছে নেকি বেলেগ ষ্টেটত বিহাৰৰ আছে ক'তবা বেলেগ সেইবিলাকো ওলাইছে নেকি ওলা নাই সিহঁতে খালি অসমৰ 4জন অসমৰ 4জন কাৰ্বি আংলঙৰ অসমৰ যিমান মানুহ আছে কাৰ্বি আংলঙৰ যিমান চব ওলাই দে বুলি কৈছে আপোনালোকৰ সন্মুখত কেইজন ওলাইছে আমাৰ সন্মুখত আমি 4জন ওলাইছে খালি 4জন
আৰু যি পইচা জমা দিছে পইচাবিলাক পাইছে নেকি অঁ পইচাবিলাক তাতে ছাৰ কাৰণে পুলিচ ছাৰৰ কাৰণে তাতে গৈছে তাৰপিছত সিয়ে পইচাটো চব দি দে বুলি কৈছে চব কিমান পইচা কিমান দিছে। পইচা ঘূৰাই দিছে পইচা আমি দিছে 6,000 চব ৰিটাৰ্ণ দি দিছে দৰমহা পাতি একো দিয়া নাই দৰমহা পাতি একো পোৱা নাই উৰিষ্যা উৰিষ্যা একদম একজেক্ট জেগাটোৰ নাম কি জানে নেকি একজেক্ট জেগাটো মই ক'ব নোৱাৰা ক'ব নোৱাৰে উৰিষ্যা ষ্টেটৰ উৰিষ্যা ষ্টেট কি কোম্পানী বুলি আপুনি গৈছিলে সেই ছাৰ আমাৰ কাৰণে মাতিছিল সেই উৰিষ্যা ষ্টেট মেডিকেল কৰ্পৰেশ্যন এনেকুৱা কৈছে তাত এনেকুৱা ক'ব কোনে মাতি লৈ গৈছিলে আপুনি আমাৰ প্ৰথম আমাৰ দোষ ক'ৰ হয় তেওঁ এইটো উৰিষ্যা মানুহৰ তাৰ আমাৰ মানে মাতি আছে আৰু আগত মই চেনাৰ কাম কৰিছে তাৰ লগত মই একেলগে কাম কৰিছে তাত সেই দোষটোৱে সেই মাতিছিলে দোষে মাতিছে মোক কাৰণে আপুনি থকা কেইদিন কিমান দিন থাকিছে আমাৰ 2 মাহ হৈছিলে 2 মাহত যিটো ড'জ আছিল ড'জটোৰ লগত আছিল নেকি আপুনি তাত মই প্ৰথম মই গৈছিলোঁ তাত 3 দিনমান মই তাত আছে তাৰপিছত সেই পলাই দিছে সি নাই আৰু তাৰপিছত নাই তাৰপিছত আপুনি কিমান টকা জমা দিছিলে মই প্ৰথমে 12,000 জমা তাৰপিছত 6,000 তাৰপিছত তোৰ 20,000 হৈছে আৰু 6,000 দিবলৈ আছে সি আৰু 6,000 দিব আছে কেইমাহ থাকিলে আপুনি 2 মাহ হৈছিলে 2 মাহ এই 2 মাহত আপুনি কি কাম কৰিব দিছিলে আপোনাক কাম কৰিবৰ কাৰণে মই কিবা বৰ্তমানত খাতাত কিবা নম্বৰ লিখিব লাগে মানে একদিনৰ পৰা 10টা নম্বৰ লিখিব কি লাগে নম্বৰ ফোন নম্বৰ লিখিব লাগিব তাৰপিছত 2-3 ঘণ্টামান এইটো কথা পাতিব লাগিব কিন্তু মানুহ মোৰ কাৰণে পচন্দ হ'ব তাত আহিব আৰু এনেকুৱা কথা এইটো ৰুমটো ক'ত আছে কেনেকুৱা ৰুমত ৰাখিছে আপোনাক ৰুমটো হোষ্টেলত ৰাখিছে হোষ্টেল নিচিনা ৰাখিছে আৰু হোষ্টেল নিচিনা অঁ তাত কিমান মানুহ আছিলে এইটো ঘৰত 20-30 মান মানুহ আছে তাত তাৰ ভিতৰত অসমৰ কেইজন আছিলে অসমতো নাই মইতো ছাৰ মই অকলে আছে অকলে আছিলে অকলে আছিলে পিছত তিনিজনৰ তিনিজন মুঠতে খোৱা বোৱা কেইবাৰ দিয়ে 2 বাৰ দিছে মাৰপিট কৰে নেকি নকৰে মাৰপিটটো নকৰে মানে ইমান ভালকৈ ৰাখিছে তাৰ 2 মাহ যে আছে 2 মাহৰ দৰমহা পাতি দিছে নাই দৰমহা পাতি দিয়া নাই কিমান দৰমহা দিম বুলি কৈছিলে প্ৰথমে 18,500 ইমান দিব পাৰে মোক কাৰণে কাম একো কৰিব দিয়া নাই একো কৰিব দিয়া নাই খালি খুৱাই বোৱাই ৰুমত ৰাখিছে অঁ খোৱা বোৱা ৰুমত ৰাখিছে আৰু বহিৰাজ্যত আমাৰ পশ্চিম কাৰ্বি আংলঙৰ কেইজনমান যুৱক শ্ৰমিক হিচাপে গৈছিল কৰ্মসন্ধানত তাত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল কেনেকৈ উদ্ধাৰ হৈছিল আচলতে কি খবৰ পাইছিল আপুনি যোৱা এই ছেপ্টেম্বৰ মাহৰ 26 তাৰিখে আমাৰ গাঁৱৰে গাৰ্জেনবিলাকে আহি মোক আপত্তি জনাইছে যে 3জন ল'ৰা ওড়িশালৈ গৈছে আৰু ওড়িশা ডিষ্ট্ৰিক্ট পিৰি ডিষ্ট্ৰিক্ট বুলি ক'লে এৰিয়া অফ লোকেশ্যনটো নিনাপাৰা বুলি ক'লে তেওঁলোকে মোক গোটেই বস্তুবিলাক জনালে যে তেওঁলোকে 3জন গৈ তাত আবদ্ধ হৈ আছে আৰু ইয়াৰ আগত 2-3 মাহ আগত আৰু এজন মানুহ গৈছে আৰু সেইজন মানুহ যদি অসমলৈ আনিব লাগে তেতিয়াহ'লে 3জন মানুহ তাত ওড়িশালৈ লৈ যাব লাগে বুলি ক'লে সেইবিলাক গোটেই কথা মই তেওঁলোকৰ পৰা শুনাৰ পিছত মই গোটেই ডিটেইলছটো ল'লোঁ যে ওড়িশাত কেইজন মানুহ আবদ্ধ হৈ আছে তেওঁলোকে মোক ৰিপৰ্ট দিয়াৰ মতে 4জন তাৰ ভিতৰত চাৰিম ক্ৰ' ধন সিং ফাংচো গৌতম সিং ইংহি আৰু বীৰ সিং তেৰাং 4জনৰ ডিটেইলছ পোৱাৰ লগে লগে মই অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ওড়িশা প্ৰদেশ ইউথ কংগ্ৰেছৰ সভাপতি ডক্টৰ স্মৃতি ৰঞ্জন লেংকা তেওঁ আগত অসমৰ ইনচাৰ্জত আছিলে দায়িত্বত আছিলে তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক তেওঁক মই লগে লগে যোগাযোগ কৰিলোঁ তেওঁক মই গোটেই কথাবিলাক অৱগত কৰাৰ লগে লগে তেওঁ মোক ক'লে যে গোটেই ডিটেইলছবিলাক দিয়া মই ইমিডিয়েটলি মই সেইটো ওড়িশা গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰি মই মেটাৰটো চক আউট কৰিম বুলি ক'লে মই গোটেই ডিটেইলছবিলাক দিয়াৰ পিছত 27 তাৰিখে মই ডিটেইলছটো দিলোঁ তাৰপিছত তেওঁলোকে 30 তাৰিখে অসমলৈ ঘূৰি আহিলে 27 তাৰিখে গোটেই ডিটেইলছ দিয়াৰ পিছত তেওঁলোকে গোটেই ওড়িশা পুলিচক লৈ পেলাই গোটেই কোম্পানীত গৈ পেলাই আমাৰ অসমৰ যিমান শ্ৰমিক আছিলে তেওঁলোকক উদ্ধাৰ কৰি পেলাই থানাত আনি পেলাই থানাত আনাৰ পিছত শ্ৰমিকবিলাকৰ পৰা কোম্পানীত সোমোৱাৰ আগত তেওঁলোকৰ পৰা 12,000কে এজন মানুহে জমা দিব লাগে বুলি ক'লে সেইটো কি ধৰণৰ নাজানো কিন্তু তেওঁলোকেহে সঠিক ক'ব পাৰিব তেওঁলোকে এজনে 6,000কে জমা দিলে আকৌ বাকী 6,000টো মানে কিস্তি ৱাইজত জমা দিব লাগে বুলি কৈ তেওঁলোকক কোম্পানীত সোমাই দিছে সেই 6,000টো পিছত তেওঁলোকক যেতিয়া কোম্পানীৰ পৰা ওড়িশা পুলিচে যেতিয়া ওলাই আনিছে থানাত লোৱাৰ পিছত সেই 6,000 টকাও আকৌ পুনৰ
তেওঁলোকক ঘূৰাই দিবলৈ বাধ্য হৈছে। সেইটো কাৰণে আহিবলগীয়া দিনত আমাৰ অসমৰ ইউথবিলাক যিমানে যদি ওড়িশাত যায় এইটো এটা সতৰ্ক হ'ব লাগিব যে সেনেকুৱা জেগাত গৈ যদি আপোনালোকে কাম কৰিব যায় পুনৰ সেনেকুৱা এটা প্ৰব্লেম আপোনালোকে সন্মুখীন হ'ব পাৰে। সেইটো কাৰণে মোৰ ফালৰ পৰা সেইটোৱে আপোনালোকক জনোৱা হৈছে।